নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল ধনিয়া সহায়ত আমি আমাৰ ঘৰলৈ কেনেকৈ ধন আনিব পাৰি, তাৰে এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ মই আগবঢ়াইছোঁ। ধনিয়া হ'ল ধনৰ কাৰক। ধনিয়া আমি সকলোৱে খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। ধনিয়া সঠিক দিশত, সঠিক নিয়ম কৰি, সঠিক স্থানত যদি আমি ৰাখিব পাৰোঁ, আমাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। প্ৰথমতে আমি ধূপ-বন্তি জ্বলাই ল'লোঁ। ধূপ-বন্তি জ্বলাই প্ৰথমতে আমি এটা বুধবাৰ বাছি ল'লোঁ। বুধবাৰটো হ'ব লাগিব শুক্লপক্ষ। আৰু ধূপ-বন্তি জ্বলাই ল'লোঁ। ধূপ-বন্তি জ্বলাই আমি আমাৰ সোঁহাতৰ অলপ ধনিয়া ল'লোঁ আৰু সেই ধনিয়াখিনিৰ ওপৰত বাওঁহাতৰ অনামিকা আঙুলিয়ে সেই ধনিয়াখিনিৰ ওপৰত 7 বাৰ ঘূৰালোঁ আৰু 7 বাৰ এই লক্ষী মাতাৰ মন্ত্ৰটো গালোঁ। মন্ত্ৰটো হৈছে ওম শ্ৰীয়ে নমঃ। এই মন্ত্ৰটো গাই আমি সেই ধনিয়াখিনিৰ ওপৰত অলপ ইতৰ লগালোঁ আৰু ইতৰ লগাই এখন হালধীয়া কাপোৰত বান্ধি আমি আমাৰ ঘৰৰ উত্তৰ-পূব কোণত ৰাখি থলোঁ। এনেদৰে সঠিক দিশত, সঠিক নিয়ম কৰি, সঠিক স্থানত যদি আমি আমাৰ ঘৰত ধনিয়া ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। মোৰ এই ভিডিঅ'টো ধনিয়া সহায়ত কেনেকৈ আমাৰ ঘৰলৈ ধন আনিব পাৰি, তাৰে এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকেও কৰি চাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।